নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাগে হ'বলগীয়া কমন এন্ট্ৰেন্স এক্সামৰ বাবে বহুত কষ্ট কৰি পঢ়ি আছা বিশ্বাস কৰা তোমালোকৰ এইখিনি সময় গোটেই জীৱনৰ বাবে মনত থাকি যাব কাৰণ তোমালোকৰ এই কষ্টখিনিৰ বাবে তুমি যেটো কমন এন্ট্ৰেন্স এক্সাম দিব গৈ আছা আৰু এই এন্ট্ৰেন্স এক্সামৰ যেতিয়া তোমাৰ ৰিজাল্ট ভাল হৈ যাব তুমি এনেকুৱা এটা বস্তু পঢ়িব পাবা কি বস্তু বিএসসি নাৰ্ছিং কোৰ্সটো পঢ়িব পাবা যাৰ ফলত তোমাৰ গোটেই জীৱনটোৱে ধুনীয়া হৈ পৰিব ইমান ধুনীয়া এটা কেৰিয়াৰ যেটো পঢ়াৰ পাছত তুমি চাকৰি কৰিব পৰা নাৰ্ছিং ষ্টাফ হিচাপে তুমি টিচিং জবত যাব পৰা তুমি বিদেশত যাব পৰা কিমান যে ভাল হ'ব আৰু এইখিনি সহায় হোক বুলিয়ে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ ফালৰ পৰা আমি তোমালোকক এই প্লেটফৰ্মৰ মাধ্যমেৰে আৰু এইখন ব্লেকবোৰ্ড আৰু এইখিনি ঠাইৰ মাধ্যমেৰে তোমালোকক আমি বিভিন্ন ধৰণৰ সাবজেক্ট পঢ়াব চেষ্টা কৰি গৈ আছো যোৱা প্ৰায় এমাহ ডেৰমাহ ধৰি আশা কৰোঁ তোমালোকৰ বহুত লাভ হৈছে আশা কৰোঁ তোমালোকে বহুত কষ্ট কৰি আছা আৰু এটা কথা মই কৈ থৈ দিওঁ চোৱা এই যে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত বিএসসি নাৰ্ছিং পঢ়িব ইয়াত কিন্তু সিট লিমিটেড আছে আৰু ইতিমধ্যে আমাৰ প্ৰায় 7টা মানহে সিট বাকি আছে কাৰণ বাকি গোটেইকেইটা সিট বুকিং হৈ গ'ল হেহে যদি তুমি বিচাৰা যে মই অকল ডিএনআইত পঢ়িম দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত পঢ়িম তেতিয়াহ'লে তুমি এই দুটা নম্বৰত ফোন কৰি আজিয়ে তোমাৰ সিটটো বুকিং কৰা বা এই বুকিঙৰ লগত জড়িত যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে এই দুটা ফোন নম্বৰ ফোন কৰি সুধি লোৱা তোমাৰ যিমানবোৰ প্ৰশ্ন আছে যে কিমান টকা দি বুকিং কৰিব লাগিব বুকিং কৰাৰ পাছত যদি মই সিট বাই চান্স নাপাওঁ সি এক্সাম নাপাওঁ তেতিয়া পইচাখিনি ঘূৰাই পাবানে ইত্যাদি ইত্যাদি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকক দিয়া হ'ব মই অলৰেডি দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত আহি গৈছোঁ মই ইয়াত টিচিং ষ্টাৰ্ট কৰি দিছোঁ আজিও এটা ক্লাছ লৈছোঁ মই ক্লাছটো লোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে পঢ়ি খুব ভাল পাব বুলি কৈছে তোমালোকো আহা সকলোৱে একেলগে পঢ়িম মই চেষ্টা কৰিম যাতে অসমৰ পৰা এনেকুৱা নাৰ্ছিং ষ্টুডেণ্ট পাছ কৰি ওলাই যাওক যাক দেখিলে যাৰ পাৰফৰ্মেন্স দেখিলে মানে হস্পিটেলত বা আপোনাৰ কোনোবা এখন টিচিং মানে ইনষ্টিটিউটত ক'বলৈ বাধ্য হৈ যায় যে এইসকল বেষ্ট ষ্টুডেণ্ট সকলোলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আহিবা দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটত আমি একেলগে পঢ়িম অল দ্য বেষ্ট